এখন সংবাদ মেলিছিল ৰঞ্জিত লোকে জনজাতিকৰণক ললিপপ বুলি কৈছে নিৰ্বাচন আৰু তেওঁলোকে সবকে ললিপপ বুলি কৈছিল। এই যেতিয়া 10,000 টকা এনাউন্স কৰিছিল তেতিয়াওতো তেওঁলোকে ললিপপ বুলিয়ে কৈছিল। অৰুণোদয় দিওঁতেও ললিপপ বুলিয়ে কৈছিল। নিযুত মইনা আহোঁতেও ললিপপ বুলি কৈছিল। কিন্তু মানুহেতো লাভ পাই আছে। এতিয়া বাগানৰ মাটিও তেওঁলোকে ললিপপ বুলিয়ে ক'ব, দুদিন পিছত কাগজে ঘৰ আহি পাই যাব। কোকৰাঝাৰ যি ঘটনা হ'ল ছাৰ কোনোবা খেতিয়কসকল জড়িত আছে নেকি? এটা আপোনালোকে চিধা কথাত ধৰক, প্ৰতিবেদন দাখিল হৈছে 7টা, আন্দোলন হৈছে 3টা। তাৰ মানে প্ৰতিবেদনখন নপঢ়াকৈ আন্দোলন হৈছিলে আৰু পঢ়িলে তাত কোনেও বেয়া পাবলগীয়া একো নাই। সকলোৰে কাৰণে আমি যাতে সকলো জাতি উপজাতি আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমি সুন্দৰ প্ৰতিবেদন এখন দিছোঁ। সকলোৱে পঢ়িলে গম পাব যে ইয়াত কাকো অন্যায় কৰা হোৱা নাই, সকলোকে ন্যায় কৰা হ'ব। এখন সংবাদ মেলিছিল ৰঞ্জিত লোকে জনজাতিকৰণক ললিপপ বুলি কৈছে নিৰ্বাচন আৰু তেওঁলোকে সবকে ললিপপ বুলি কৈছিল। এই যেতিয়া 10,000 টকা এনাউন্স কৰিছিল তেতিয়াওতো তেওঁলোকে ললিপপ বুলিয়ে কৈছিল। অৰুণোদয় দিওঁতেও ললিপপ বুলিয়ে কৈছিল। নিযুত মইনা আহোঁতেও ললিপপ বুলি কৈছিল। কিন্তু মানুহেতো লাভ পাই আছে। এতিয়া বাগানৰ মাটিও তেওঁলোকে ললিপপ বুলিয়ে ক'ব, দুদিন পিছত কাগজে ঘৰ আহি পাই যাব। কোকৰাঝাৰ যি ঘটনা হ'ল ছাৰ কোনোবা খেতিয়কসকল জড়িত আছে নেকি? এটা আপোনালোকে চিধা কথাত ধৰক, প্ৰতিবেদন দাখিল হৈছে 7টা, আন্দোলন হৈছে 3টা। তাৰ মানে প্ৰতিবেদনখন নপঢ়াকৈ আন্দোলন হৈছিলে আৰু পঢ়িলে তাত কোনেও বেয়া পাবলগীয়া একো নাই। সকলোৰে কাৰণে আমি যাতে সকলো জাতি উপজাতি আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমি সুন্দৰ প্ৰতিবেদন এখন দিছোঁ। সকলোৱে পঢ়িলে গম পাব যে ইয়াত কাকো অন্যায় কৰা হোৱা নাই, সকলোকে ন্যায় কৰা হ'ব। এখন সংবাদ মেলিছিল ৰঞ্জিত লোকে জনজাতিকৰণক ললিপপ বুলি কৈছে নিৰ্বাচন আৰু তেওঁলোকে সবকে ললিপপ বুলি কৈছিল। এই যেতিয়া 10,000 টকা এনাউন্স কৰিছিল তেতিয়াওতো তেওঁলোকে ললিপপ বুলিয়ে কৈছিল। অৰুণোদয় দিওঁতেও ললিপপ বুলিয়ে কৈছিল। নিযুত মইনা আহোঁতেও ললিপপ বুলি কৈছিল। কিন্তু মানুহেতো লাভ পাই আছে। এতিয়া বাগানৰ মাটিও তেওঁলোকে ললিপপ বুলিয়ে ক'ব, দুদিন পিছত কাগজে ঘৰ আহি পাই যাব। কোকৰাঝাৰ যি ঘটনা হ'ল ছাৰ কোনোবা খেতিয়কসকল জড়িত আছে নেকি? এটা আপোনালোকে চিধা কথাত ধৰক, প্ৰতিবেদন দাখিল হৈছে 7টা, আন্দোলন হৈছে 3টা। তাৰ মানে প্ৰতিবেদনখন নপঢ়াকৈ আন্দোলন হৈছিলে আৰু পঢ়িলে তাত কোনেও বেয়া পাবলগীয়া একো নাই। সকলোৰে কাৰণে আমি যাতে সকলো জাতি উপজাতি আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমি সুন্দৰ প্ৰতিবেদন এখন দিছোঁ। সকলোৱে পঢ়িলে গম পাব যে ইয়াত কাকো অন্যায় কৰা হোৱা নাই, সকলোকে ন্যায় কৰা হ'ব।